এতিয়া তেখেতে কৈছে যে মই দিল্লীৰ পৰাই পইচা বিচাৰিবলৈ লাজ কৰোঁ। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে মই জানো, কাৰণ আপুনি অসহায় হৈ গৈছিলে, আপোনাৰ CM ৰিলিফ ফাণ্ডত টকা নাছিলে। মই অখিল গগৈ আৰু অসমৰ ৰাইজে গোটেই বানপানীৰ বিষয়টোক বহুত হুলস্থুল কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ মানুহ জাগৃত হৈ গ'ল, সমগ্ৰ ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল। তেতিয়া আপোনাক ৰিলায়েন্স বা আদানীয়ে অলপ অলপ পইচা দিলে, আপুনি লাখ কোটি টকা সিহঁতক দিছে, আপোনাক 11 কোটি 21 কোটি টকা আপোনাক দিছে। তাৰ পাছত আপুনি কৈছে যে দিল্লীৰ পৰা মই পইচা বিচাৰিবলৈ লাজ কৰোঁ। যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে, সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা, মুকলি বজাৰৰ পৰা সদায় ঋণ লয়, ধাৰ লয়। সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয়। কেলে? ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায়। এইবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে। তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে, অমিত শ্বাহেও 1 টকাও পইচা নিদিলে। মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয়? অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক, IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক লোন লৈ, ঋণ লৈ, ধাৰ লৈ, ভিক্ষা খুজি খুজি ঋণ লৈছে। মই মেঘৰঞ্জনী মেধিক আদৰণি জনাইছোঁ, তেখেতৰ এই মানৱ প্ৰেমৰ কাৰণে, তেখেতৰ এই দেশপ্ৰেমৰ কাৰণে, তেখেতৰ এই বানপীড়িত মানুহৰ প্ৰতি দেখুওৱা মানৱতাৰ কাৰণে। আৰু প্ৰকাৰান্তৰে মেঘৰঞ্জনী মেধিক নিন্দা কৰা অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা দুষ্কাৰ্য নকৰিবৰ কাৰণে মই সকীয়াই দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।